ন্যায্যপ্ৰাপ্তিৰ দাবীত সচলত সদৌ অসম কৃত্ৰিম প্ৰজনন কৰ্মীৰ প্ৰতিবাদ বহুকেইটা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম AIT সন্থাই প্ৰতিজন গোপাল মিত্ৰ আৰু মৈত্ৰীক মাহিলী ৩০,০০০ টকা দৰমহা প্ৰদান কৰ্মৰত সময়ত দুৰ্ঘটনাত পতিত হলে ক্ষতিপূৰণ ব্যৱস্থাৰ দাবী সংগঠনটোৰ বিগত বৰ্ষৰ ডিসেম্বৰত বিভাগীয় মন্ত্ৰীয়ে এই সকল প্ৰতিবাদকাৰীৰ প্ৰতিটো সমস্যা ২০ দিনৰ ভিতৰত সমাধান কৰিব বুলি আশ্বাস দিছিল যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে প্ৰতিবাদত বহে এই সকল কৰ্মচাৰী হসাকে খুব দুখ লাগে যোৱা যেটো আমাৰ আন্দোলন আছিল তাৰ আলোচনা মৰ্মে যেহেতুকে তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিশ্ৰুতি মৰ্মে আমি এই আন্দোলন চলিৰ পৰা আমি উঠি গৈছিলোঁ কিন্তু এইবাৰ আমি তেওঁলোকৰ মুখৰ কথাত আমি উঠি যাব নোৱাৰো প্ৰথম কথাটো তেওঁলোকে সম্পূৰ্ণ আমাক লিখিত দিব লাগিব আৰু যদি তেওঁলোকে লিখিত দিব নোৱাৰে তেতিয়া আমি এই আন্দোলন চলি এৰি নিদিওঁ তাৰ উপৰিও অহা ২৪ তাৰিখে সমগ্ৰ আমাৰ দেশৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয় আমাৰ অসমলৈ আহি আছে আমি সেই দিনাখনে ৰাজপথ একদম উত্তাল আমি ডাঙৰ প্ৰতিবাদ গঢ়ি তুলিম আৰু সমগ্ৰ অসমৰ আজি এই আন্দোলনস্থলীত উপস্থিত নোহোৱা প্ৰতিজন AIT সতীৰ্থ হৈ আমাৰ ইয়াত উপস্থিত হ'ব আৰু এটা বিষয় মই অৱগত কৰিব বিচাৰিছোঁ যোৱাটো যিটো অসম বাজেট অধিৱেশন আছিল তাত মাননীয় আমাৰ মন্ত্ৰী আছিল অতুল বৰা মহোদয় তো তেখেতক আমাৰ এজন বিধায়ক মহোদয় উত্থাপন কৰিছিল যে AITৰ দাবীটো কেতিয়া পূৰ্ণ কৰিব কিন্তু তেখেতে দাবীটোৰ প্ৰশ্ন যেনেকুৱা ধৰণৰ কৰাৰ পিছত এনেকুৱা ধৰণৰ বেবেৰিমাং এটা প্ৰশ্ন দিলে য'ত যে মেন পাৱাৰ শৰ্টেজ আছে তাৰ উপৰিও গাহৰি কণী মাংসৰ কথা কৈ তেখেতলোকে মানে আমাৰ এই বিষয়টো ক'ৰবাত মানে ঠেলি হেঁচি পঠিয়াই এটা অনুভৱ হয়